যোৱাকালি বিটিচিৰ নিৰ্বাচন সম্পূৰ্ণ হ'ল। এয়া প্ৰথমবাৰৰ বাবে বড়োভূমিত নিৰ্বাচন অনুষ্ঠিত হ'ল, যি নিৰ্বাচনৰ পূৰ্বেও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিলে, নিৰ্বাচনৰ সময়তো হিংসাত্মক ঘটনা সংঘটিত নাই হোৱা, আৰু নিৰ্বাচনৰ ফলাফল দিয়াৰ পিছতো সকলো পক্ষই কিৰা সুলভ মনোভাৱেৰে পৰীক্ষাৰ ফলাফল যেনেকে আমি গ্ৰহণ কৰোঁ, নিৰ্বাচনৰ ফলাফলো তেনেকে আমি গ্ৰহণ কৰিছোঁ। মই বড়োভূমিৰ ৰাইজলৈ পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তেখেতৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলে। আমি 5খন আসনত জয়লাভ কৰিলোঁ আৰু 5খন আসনত আমি 150ৰ পৰা 600 ভোটৰ ব্যৱধানত হাৰিবলগীয়া হ'ল। মূল কাৰণ এইটোৱে যে যিদিনাখনে আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পালোঁ, আমি গোটেইবিলাকে নিৰ্বাচনৰ ৰণক্ষেত্ৰৰ পৰা আঁতৰি আহিলোঁ আৰু জুবিনৰ শৱদেহ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ উভতাই অনা, পোষ্টমৰ্টেম, শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য সম্পন্ন কৰ্তব্যৰ তাগিদাত আমি নিৰ্বাচনৰ ৰণভূমি তাতেই এৰি থৈ উভতি আহিলোঁ। আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলোঁ, কিন্তু আমি সকলোৱে জানো যে কৰ্তব্যৰ আহ্বানতকৈ জীৱনত আন একোৱে ডাঙৰ হ'ব নোৱাৰে। যদিও আমি কৰ্তব্যৰ আহ্বানৰ বাবে কেইটামান চিট হেৰুৱাবলগীয়া হ'ল, আমাৰ এই সামান্য ত্যাগে জুবিনৰ শেষ যাত্ৰাক অধিক মহিমাময় কৰি তুলিছিলে। ৰাইজক আমি বিভিন্ন প্ৰকাৰে সেই সময়ছোৱাত ৰাইজৰ লগত থিয় হৈ থাকিব পাৰিছিলোঁ। সেয়ে 4-5টা চিটত আমি অত্যন্ত কম ভোটত হাৰিলেও আমি তাক পৰাজয় বুলি ভবা নাই। বড়োভূমিৰ ৰাইজলৈ আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়া প্ৰতিগৰাকী ৰাইজলৈ মই মোৰ অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা চূড়ান্ত কৰিম, মহিলা উদ্যমিতা আমি আপোনালোকক প্ৰদান কৰিম, কেইবাখনো নদীৰ ওপৰত দলং বনোৱাৰ প্ৰস্তাৱ, এই গোটেইবোৰ কথা নিৰ্বাচনত পৰাজিত হ'লেও বা আকাংক্ষিত ফল নাপালেও আমি আপোনালোকৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।